নমস্কাৰ চাবিদাসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ আপোনাৰ দৰমহা বৃদ্ধি সম্বন্ধীয় এক শেহতীয়া খবৰ প্ৰকাশ পাইছে হয় চাবিদাসকল আৰু যাৰ ফলত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে বহু পৰিমাণে উপকৃত হ'ব সেয়ে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আনহাতে যিসকল চাবিদা প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে তেওঁলোকলৈ এটা অনুৰোধ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো সেইটো খবৰ তথ্য সহকাৰে পাবলৈ আপোনালোকে আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব চাবিদাসকল শেহতীয়া খবৰ মতে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে পাবলগীয়া 18 মাহৰ দিয়ে এৰিয়াৰৰ বকেয়াৰ টকাখিনি আপোনাৰ নিৰ্বাচনৰ আগে মোকলাই দিব পাৰে বুলি জনা গৈছে আৰু যদি চৰকাৰে 18 মাহৰ দিয়ে এৰিয়াৰ টকাখিনি মোকলাই দিয়ে তেনেহ'লে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে বহু পৰিমাণে লাভান্বিত হ'ব লগতে আমি আপোনালোকক জনাবলৈ ওলাইছোঁ যে 18 মাহৰ দিয়ে এৰিয়াৰৰ লগতে আনহাতে সেইটো খবৰ হ'ল আপোনালোকৰ পৰৱৰ্তী মৰগীয়া বোনাছ আপোনাৰ 50% হ'বলৈ গৈ আছে তাৰমানে আপোনালোকৰ ইতিমধ্যে আপোনাৰ 4% বৃদ্ধি হৈ সেয়া 50% হৈছেগৈ আৰু যাৰ ফলত আপোনালোকে 3 মাহৰ এৰিয়াৰ সহকাৰে আপোনালোকে বৰ্ধিত দৰমহা আৰু পেঞ্চন আপোনালোকে অহা এপ্ৰিল মাহৰ পৰা পাবলৈ সক্ষম হ'ব আৰু যিটো আপোনাৰ পৰৱৰ্তী কেবিনেট বৈঠকত সেয়া আপোনাৰ অনুমোদন জনোৱা হ'ব আৰু যাৰ ফলত আপোনালোকৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি পোৱাটো 4% আপোনাৰ 100% নিশ্চিত হৈছে আৰু আপোনালোকৰ পৰৱৰ্তী মৰগীয়া বোনাছ আপোনাৰ 50% হ'বলৈ গৈ আছে সেয়েহে গুৰুত্বপূৰ্ণ খবৰ দুটা প্ৰকাশ কৰাত আমি লৈ আহিলোঁ নিশ্চয় লাইক দিব আনহাতে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ প্ৰতিষ্ঠিত একমাত্ৰ ইউটিউব চেনেলটো যদি এতিয়া ছাবস্ক্ৰাইব কৰে তেনেহ'লে চেনেলটো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ